তেখেতসকল ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু থাকিব কাৰণ উন্নয়ন হৈছে বহু উন্নয়ন হৈছে যোৱা 10 বছৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে দুইখন চৰকাৰে জনসেৱা কামত যিমান নিষ্ঠাৰে আত্মনিয়োগ কৰিছে তাৰ ফলশ্ৰুতিত প্ৰতিটো পৰিয়াল স্বাৱলম্বী হৈছে আৰু আৰ্থিকভাৱে সবল হৈছে আৰু শান্তিৰে আজি তেখেতসকলে সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰা যাত্ৰাত আত্মনিয়োগ কৰিছে মই পলাশবাৰী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে এই শাস্তিটো পাবই লাগিব মহাপাপ কৰিছে নহয় অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com